আকৰ্ষণীয় হ'ব কমলপুৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ। কাৰ পক্ষত থাকিব কমলপুৰৰ ভোটাৰ? দিগন্ত কলিতা, সত্যব্ৰত কলিতা নে অংকুৰ দাস? ৰাইজে বিচাৰিছে কাক? এইবাৰ অহা এই ইলেকশ্যনত আমাৰ কমলপুৰ সমষ্টিত আমাৰ মাননীয় নিৰ্দলীয় দলৰ প্ৰাৰ্থী অংকুৰ দাসক আমাৰ কমলপুৰ ৰাইজে মানে বিপুল ভোটত জয়যুক্ত কৰিব বুলি বিশ্বাস। কমলপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,84,297 গৰাকী। পুৰুষ ভোটাৰ আছে 92,686 গৰাকী আৰু মহিলা ভোটাৰ আছে 91,611 গৰাকী। আনহাতে সমষ্টিটোত হিন্দু ভোটাৰ আছে 1,17,294 গৰাকী, মুছলমান ভোটাৰ আছে 60,000 গৰাকী, অন্যান্য 7,000 গৰাকী। এইবাৰ আত্মবিশ্বাসী সত্যব্ৰত কলিতা। এজিপি এৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই এইবাৰ আগ্ৰাসী ৰূপত আত্মপ্ৰকাশ কৰিছে কমলপুৰ সমষ্টিত। সত্যব্ৰত কলিতাৰ দাবী জয়ী হ'ব 15,000 ভোটত। আৰু বিজেপিৰ ভিতৰতে এটা পৰিৱৰ্তনৰ কাৰণে এটা সাংঘাতিক ধৰণৰ তেওঁলোকৰ বিদ্ৰোহ হৈছে আৰু বিদ্ৰোহ নহ'লে নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে আজি প্ৰতিদ্বন্দ্বিতা নকৰে। যিহেতু বিদ্ৰোহ হৈছে বিজেপিৰ, পুৰণি বিজেপি, নতুন বিজেপি, এনেকুৱা এটা সংঘাত তেওঁলোকৰ মাজত সৃষ্টি হৈছে। বহুত পুৰণি বিজেপিয়ে বৰ্তমানৰ বিধায়কগৰাকীৰ কামত অসন্তুষ্ট হৈছে। গতিকে মই ভাবোঁ প্ৰতিদ্বন্দ্বিতা শেষত গৈ অংকুৰ দাসৰ লগতে হ'ব বুলি মই ভাবোঁ। আনহাতে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অংকুৰ দাসো আত্মবিশ্বাসী। বিজেপিৰ বিধায়কে যি ভাবি আছে তাৰ ওলোটা কথা হ'ব আৰু কংগ্ৰেছৰ বিধায়ক যিগৰাকী, কংগ্ৰেছৰ প্ৰাৰ্থী যিগৰাকী এজিপি বিধায়ক আছিল, তেওঁ যি ভাবিছে সেইবিলাক কথা ওলোটা হ'ব। যিবোৰ স্থান বিজেপিৰ দুৰ্গ বুলি আপোনালোকে ভাবিছিল, সেই দুৰ্গবোৰ ইতিমধ্যে মই দখল কৰিছোঁ। ৰাইজৰ মনত অংকুৰ দাসৰ প্ৰতি থকা মৰম আৰু প্ৰত্যাশাই এই এক নতুন দিনৰ মানে বাস্তৱ প্ৰতিফলন ঘটাব বুলি মই বিশ্বাস কৰোঁ। চৰ্চা চলিছে অংকুৰ দাসেই এইবাৰ আউল লগাব দিগন্ত কলিতাৰ অংকত। একাংশ বিজেপি সমৰ্থকে এতিয়া সমৰ্থন দিছে অংকুৰ দাসক। বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ ভেটিত প্ৰবল খহনীয়াৰ সৃষ্টি কৰিব পাৰে এই অংকুৰ দাসে। আনহাতে ৰাইজেও এতিয়া পূৰ্বৰ বিধায়কগৰাকীৰ কামত অসন্তুষ্ট হৈ কাষ চাপিছে কংগ্ৰেছ প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ। সেয়ে ভবাৰ দৰে চিধা হৈ থকা নাই বিজেপিৰ কমলপুৰৰ যুঁজখন। আমিনগাঁৱৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট, DY365।